5000 বছৰৰ আগতে বাসুদেৱ শ্ৰীকৃষ্ণই বাঁহী বজাইছিল, যাৰ বাঁহীৰ সুৰত সম্পূৰ্ণ বৃন্দাবন নাচি উঠিছিল। কিন্তু বন্ধুসকল, আপোনালোকে জানেনে বাসুদেৱ শ্ৰীকৃষ্ণক এই বাঁহীটো কোনে দিছিল? প্ৰভু শ্ৰীৰ নাম নাৰায়ণৰ অৱতাৰ আছিল, কিন্তু বাসুদেৱ শ্ৰীকৃষ্ণ নাৰায়ণৰ অৱতাৰ নাছিল, তেওঁ নিজে শ্ৰীহৰি নাৰায়ণ আছিল। সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণক পৰম ঈশ্বৰ বুলি কোৱা হয়। এসময়ৰ কথা আছিল, পৃথিৱীৰ পৰা অসুৰসকলক নাশ কৰিবলৈ ভগৱান শ্ৰীবিষ্ণু তেওঁ নিজেই শ্ৰীকৃষ্ণৰ ৰূপত জন্ম লৈছিল। তাৰ পাছত সকলো দেৱী দেৱতা তেওঁক লগ পাবলৈ বৃন্দাবনলৈ গৈছিল, কিন্তু মহাদেৱ যোৱা নাছিল, কাৰণ ভোলেনাথৰ ওচৰত ভগৱান শ্ৰীকৃষ্ণক দিবলৈ একো নাছিল। তাৰ পাছত তেওঁ মনলৈ আহিল, তেওঁৰ ওচৰত এজন ঋষিমুনি এডাল হাড় আছিল, আৰু সেই মহাশক্তিশালী হাড়ডাল এটা বাঁহী বনাই তেওঁ ভগৱান শ্ৰীকৃষ্ণক লগ ধৰিবলৈ বৃন্দাবনলৈ গৈছিল। তেওঁৱে সেই সুন্দৰ বাঁহীটো উপহাৰ হিচাপে ভগৱান শ্ৰীকৃষ্ণক দিছিল। তাৰেই পাছৰে পৰা ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত সেই বাঁহীটো আছে। বন্ধুসকল, আপোনালোকে যদি এনেধৰণৰ হিন্দু ধৰ্মৰ ভিডিঅ' চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। ধন্যবাদ।